तत्पुरुषाय विद्महे वक्रतुण्डाय धीमहि तन्नो दन्ति प्रचोदयात्। वक्रतुण्ड महाकाय सूर्यकोटि समप्रभं निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा। नमस्कार बন্ধুসকল, মোৰ ইউটিউব চেনেল এষ্ট্ৰছৰ সকলোকে স্বাগত জনাইছোঁ। লগতে নৱবৰ্ষৰ হিয়া ভৰা শুভেচ্ছা জনাইছোঁ 2025 বৰ্ষৰ। আজি মই মেঘ ৰাশিৰ বিষয়ে গোটেই বছৰটো কেনে যাব তাৰ বিষয়ে ইমানখিনি পাৰি আলোচনা কৰিম। আপোনালোকে চাই যাব গোটেই বছৰত আপোনাৰ স্বাস্থ্য বা আপোনাৰ পঢ়া শুনা বা আপোনাৰ চৰকাৰী চাকৰি বা কৰ্মযোগ এইখিনি পাৰি আলোচনা কৰিম। প্ৰতি বছৰৰ দৰে এই বছৰো মেঘ ৰাশিৰ ছাত্ৰ ছাত্ৰীসকলৰ অধিপতি হৈছে মংগল। গতিকে আপোনালোক গোটেই বছৰটো মংগলৰ কাৰণে মিহিন হ'ব। যদি আমি চাওঁ প্ৰথমতে গোটেই বছৰটোৰ আৰম্ভণিতে কোন ৰাশিত কোন গ্ৰহ বহি আছে, জানুৱাৰী মাহত যদি আমি চাওঁ প্ৰথম 1 তাৰিখে বৃষ ৰাশিত বহি আছে বৃহস্পতি, আপোনাৰ যি ধনস্থান। চতুৰ্থত বহি আছে আপোনাৰ মংগল, যিহেতু আপোনাৰ ৰাশিৰ অধিপতি। ষষ্ঠত বহি আছে কেতু, অষ্টমত বহি আছে বুধ, ভাগ্য গৃহত নৱমত বহি আছে ৰবি আৰু চন্দ্ৰ। একাদশত বহি আছে শুক্ৰ আৰু শনি, দুটা মিত্ৰ গ্ৰহ। দ্বাদশত বহি আছে ৰাহু। এনেকৈ আপোনাৰ গোটেই বছৰটো ষ্টাৰ্টিং হৈছে। গতিকে ষ্টাৰ্টিং যিখিনি ভাল হয় সেইখিনি অতি শুভ হয় গোটেই বছৰটোৰ কাৰণে। আমি আৰম্ভণিখিনি প্ৰথমে চাব লাগে। যদি বৃহস্পতি আপোনাৰ ধনস্থানত আছে, গোটেই বছৰটোৰ কাৰণে ধন টকা পইচাৰ ক্ষেত্ৰত কিছু অলপ হ'লেও ভাল থাকিব। এতিয়া আমি যদি চাওঁ প্ৰথমতে আপোনাৰ জানুৱাৰী মাহৰ, যিহেতু জানুৱাৰী মাহৰ ৰাশি হিচাপত যদি চাওঁ আমি আপোনাৰ স্বাস্থ্য যদি চাওঁ আমি মংগলৰ কাৰণে আপোনাৰ স্বাস্থ্য বহুত শুভ নহয় জানুৱাৰী মাহটো। যিহেতু মংগল আপোনাৰ চতুৰ্থত আছে যদিও কেন্দ্ৰত আছে, কিন্তু মংগল নিজ হৈ আছে, বৰ্তমান দুৰ্বল হৈ আছে, নিচস্ত হৈ আছে। গতিকে মংগলৰ কাৰণে কিছু স্বাস্থ্যৰ আপোনালোকে জানুৱাৰী মাহটোত যত্ন ল'ব। জানুৱাৰীৰ পিছফালে মই কৈ দিম ধুনীয়াকৈ স্বাস্থ্যৰ কেনেকুৱা আপোনাৰ তেজৰ সমস্যা হ'ব পাৰে। বিশেষকৈ মংগল তেজৰ কাৰক আৰু শক্তি, মংগল হৈছে শক্তি। যিসকলে আৰ্মি পুলিচ মিলিটাৰী এইবিলাকত ধৰক জইন কৰিম বুলি ভাবিছে তেওঁলোকে পাৰিলে মংগলৰ প্ৰতিকাৰ কৰি ল'ব। যিহেতু জানুৱাৰী মাহত যদি তেনেকুৱা কিবা থাকে তেওঁলোকে প্ৰতিকাৰ কৰি ল'ব। এই স্বাস্থ্যৰ বহুত ঠিক নহয় মংগলটো। ধনস্থান যদি চাওঁ আমি গোটেই জানুৱাৰী মাহটোত ধনৰ ক্ষেত্ৰত অতি শুভ। যিহেতু বৃহস্পতি আপোনাৰ ধনস্থানতে বহি আছে, টকা পইচাৰ ক্ষেত্ৰত কিছু শুভ ফল লাভ কৰিব। বিভিন্ন উপায়ে ধন আহিব। যদি আমি চাওঁ নৱমপতি আপোনাৰ যিহেতু বৃহস্পতি ধনস্থানত আছে, আৰু যদি আমি চাওঁ বৃহস্পতি আপোনাৰ বৰ্তমান কোনো কানেকশ্যন হোৱা নাই। পঞ্চমৰ অধিপতি হৈছে ৰবি। যিসকলে অধিপতি হিচাপে মানে বুজি নাপায়, মই এটা কথা কওঁ ইয়াৰ মাজতে। আমাৰ 12টা ৰাশিৰ যিহেতু 12টা ঘৰ আছে, সেই ঘৰকেইটাত ৰবি আৰু চন্দ্ৰ এটা ঘৰত থাকে। কৰ্কট ৰাশি আৰু সিংহ ৰাশিত, কৰ্কট ৰাশিত চন্দ্ৰ, সিংহ ৰাশিত ৰবি, আৰু বাকীকেইটা দুটা ৰাশি দুটা গ্ৰহ বহি থাকে। সেই হিচাপত যিটো ঘৰত গ্ৰহ নাথাকে সেইটোৰ অধিপতিকেইটা আমি যিহেতু গ্ৰহকেইটা ধৰি লওঁ। সেইকাৰণে যিসকলে বুজি পোৱা নাই বা বুজি নাপায় অধিপতি বুলি কওঁতে তেওঁলোকক মই কৈছোঁ বৃষ ৰাশিৰ তুলা ৰাশিৰ অধিপতি হৈছে শুক্ৰ। যদি সেইকেইটা ৰাশিত গ্ৰহ নাথাকে তেতিয়া আমি অধিপতি ধৰি ল'ম। ঠিক তেনেকুৱাকৈ যদি আমি চাওঁ মকৰ আৰু কুম্ভৰ অধিপতি হৈছে শনি। যদি সেইকেইটা গ্ৰহত নাথাকে, ঘৰত মানে গ্ৰহ নাথাকে, তেতিয়া আমি অধিপতি ধৰি ল'ম। ঠিক তেনেকুৱাকৈ আমি ধৰি ল'ম বস্তুটো। গতিকে এতিয়া আপোনালোকে হয়তো বুজি পাব। গতিকে আপোনাৰ যদি চাওঁ আমি কেতিয়াবা কি চাব লাগে, আমি লগ্ন, পঞ্চম আৰু নৱম, যিহেতু প্ৰত্যেকটো আমাৰ ধন টকা পইচা বা চাকৰি বা পঢ়া শুনাৰ লগতে আমি ভাগ্যটো চাব লাগে। ইয়াৰ কাৰণে ভাগ্যটো যদি কিছু বেয়া থাকে অকমানৰ কাৰণে আপোনাৰ হয়তো কৰ্মত বাধা চলিব পাৰে, আৰু অকমানৰ কাৰণে বিদ্যাত হয়তো 80% নাপাব পাৰে। গতিকে তেনেকুৱা সেইকাৰণে আমি প্ৰত্যেকটো কানেকশ্যন আমি নৱমৰ লগত কানেকশ্যন কৰিম। এতিয়া আমি ধনস্থান, আপোনাৰ ধনস্থান যদি আমি চাওঁ ধনস্থানৰ অধিপতি হৈছে শুক্ৰ আছে আপোনাৰ যিহেতু একাদশত। গতিকে একাদশৰ পৰা শুক্ৰই আপোনাৰ
কন্যা ৰাশি দৃষ্টি দিছে বৃহস্পতিয়ে 1 2 3 4 5 পঞ্চমত দৃষ্টি দিছে গতিকে বৰ্তমান হিচাপত আপোনাৰ জানুৱাৰী মাহটোত ধুনীয়াকৈ টকা পইচা ক্ষেত্ৰত অতি শুভ হ'ব শুক্ৰ আৰু বৃহস্পতিৰ কানেকশ্যনত গতিকে যিসকলে শিক্ষকতা কৰি আছে তেওঁলোকৰ কাৰণে অতি শুভ তেওঁলোকৰ কাৰণে ট্ৰেন্সফাৰৰ যোগ থাকিব 2025 চনত যদি দূৰত আপোনালোকে কিবা টিচাৰ বা বেলেগ চাকৰি কৰি আছে ট্ৰেন্সফাৰৰ কাৰণে আপোনালোকে এপ্লাই কৰিলে কেতিয়া হ'ব মই সেইটো কৈ দিম গতিকে ঠিক তেনেকুৱা ক্ষেত্ৰত আপোনাৰ কিন্তু হোৱা চান্স আছে জানুৱাৰী মাহত যদি আমি চাওঁ বন্ধুস্থানো বহুত শুভ নহয় আপোনাৰ কিছু শত্ৰু থাকিব বন্ধুস্থানৰ বন্ধুৰ পৰা কিছু শত্ৰুতা গতিকে বন্ধুৰ পৰা কিছু জানুৱাৰী মাহটো অলপ সাৱধান থাকিব গতিকে বন্ধুস্থানত মংগল থকাৰ কাৰণে যেহেতু মংগল নিচস্ত হৈ আছে উচ্চ শিক্ষাৰ ক্ষেত্ৰত যদি চাওঁ আমি উচ্চ শিক্ষাৰ ক্ষেত্ৰত জানুৱাৰী মাহত আপোনাৰ অধিপতি ৰবি থাকিল ভাগ্য গৃহত এতিয়া ৰবিয়ে সপ্তম গৃহত দৃষ্টি দিছে মিথুন ৰাশিত গতিকে মিথুন ৰাশিৰ অধিপতি হৈছে বুধ আছে আপোনাৰ অষ্টমত গতিকে উচ্চ শিক্ষাৰ ক্ষেত্ৰত আপোনাৰ জানুৱাৰী মাহত বহুত শুভ নহয় কিন্তু ফেব্ৰুৱাৰী মাহৰ পৰা অতি শুভ হ'ব ঠিক তেনেকুৱাকৈ যদি আমি চাওঁ স্বাস্থ্যৰ ক্ষেত্ৰত মই প্ৰথমতে কৈছোঁ স্বাস্থ্যৰ অধিপতি হিচাপত আপোনাৰ বুধ যিহেতু ষষ্ঠপতি অষ্টমপতি হৈছে মংগল বুধ আৰু মংগলৰ কোনো কানেকশ্যন বৰ্তমান নাই গতিকে সেই হিচাপত চাব লাগিলে বুধ আছে অষ্টমত গতিকে আপোনাৰ স্বাস্থ্যৰ অধিপতি হৈ অষ্টমত থাকিলে বহুত শুভ নহয় বুধ সঞ্চাৰ হ'ব আপোনাৰ যিহেতু মে' মাহত সঞ্চাৰ হ'ব গতিকে মে' মাহৰ পৰা আপোনাৰ অতি শুভ হ'ব মে' মাহৰ পৰা গতিকে মে' মাহত যদি আমি চাওঁ আৰু ফেব্ৰুৱাৰীত আপোনাৰ যিহেতু বুধ থাকিব কুম্ভ ৰাশিত ঠিক তেনেকুৱাকৈ আমি যদি চাওঁ গতিকে আপোনাৰ কুম্ভ ৰাশিৰ ক্ষেত্ৰত আপোনাৰ অতি শুভ হ'ব যিহেতু বুধ আপোনাৰ মে' মাহত আমি এতিয়া চাই আছোঁ ফেব্ৰুৱাৰী যদি আমি চাওঁ ফেব্ৰুৱাৰী আপোনাৰ যিহেতু বৃহস্পতি আপোনাৰ চেম জেগাতে থাকিব আপোনাৰ ধনস্থানৰ অধিপতি হিচাপে শুক্ৰ আপোনাৰ দ্বাদশত যাব গতিকে ফেব্ৰুৱাৰী মাহতো ধনস্থানটো বহুত ভাল নহয় টকা পইচাৰ ক্ষেত্ৰত গতিকে আপোনালোকৰ যদি আমি এটা বস্তু চাওঁ টকা পইচাৰ ক্ষেত্ৰত আপোনাৰ মোটামুটি জুন মাহৰ পৰা আপোনাৰ কিছু শুভ হ'ব টকা পইচাৰ ক্ষেত্ৰত জুন মাহৰ পৰা আপোনাৰ বহুত শুভ হ'ব যিহেতু শুক্ৰ থাকিব আপোনাৰ মানে মেঘ ৰাশিত আৰু জুনৰ পৰাই আপোনাৰ জুলাই মাহত থাকিব বৃষ ৰাশিত গতিকে জুলাই মাহতো ধনৰ ক্ষেত্ৰত আপোনাৰ টকা পইচাৰ ক্ষেত্ৰত অতি শুভ হ'ব এতিয়া কিন্তু খৰচবিলাক বৃদ্ধি হৈ থাকিব আপোনালোকে মনত ৰাখিব জুন মাহৰ পৰা টকা পইচাৰ ক্ষেত্ৰত অতি শুভ হ'ব আৰু বৃহস্পতি যিহেতু বৰ্তমান ধনস্থানত আছে কিন্তু বৃহস্পতি তৃতীয়ত যাব ভাতৃস্থানত ভাতৃস্থানত যোৱাৰ লগে লগে আপোনাৰ এপ্ৰিল মাহৰ পৰা এটা ভাল হ'ব ভাতৃৰ ফালৰ পৰা আপুনি সহায় সহযোগিতা লাভ কৰিব আপোনালোকে গতিকে এপ্ৰিলৰ পৰা আপোনাৰ যদি চোৱা যায় পুণ্য দৃষ্টি দিছে বৃহস্পতিয়ে নিজৰ ঘৰত যিহেতু ভাগ্য গৃহ আপোনাৰ ভাগ্য গৃহত দৃষ্টি দিয়াৰ কাৰণে মে' মাহৰ পৰা আপোনাৰ ভাগ্যটো অতি শুভ হ'ব আৰু ভাগ্য শুভ হোৱাৰ লগে লগে আপোনাৰ কৰ্মস্থানত শুভ হ'ব গতিকে মে'ত আপোনাৰ কৰ্মপ্ৰাপ্তিৰ যুগ মে'ত হ'ব যিকোনো চাকৰি কৰিলে আপুনি মে'ত চাকৰি কৰ্ম লাভ কৰিব গতিকে আমি চাওঁ এতিয়া জীৱিকা হিচাপত চালে আপোনাৰ যদি বহাগ মানে আপোনাৰ জানুৱাৰীত চালে আপোনাৰ যিহেতু কৰ্মস্থানৰ অধিপতি আপোনাৰ শনি আছে আপোনাৰ স্বগৃহী কুম্ভ ৰাশিত বহি আছে গতিকে আপোনাৰ স্বগৃহীত বহি আছে কৰ্মপতি হিচাপে একাদশত অতি শুভ হৈ আছে আপোনাৰ কৰ্মপ্ৰাপ্তিৰ যুগ থাকিব মে' মাহৰ আগত গতিকে মে' মাহৰ আগত কৰ্মপ্ৰাপ্তিৰ যুগ থাকিব মে'ৰ আগত আপোনালোকে যিমান পাৰে এপ্লাই কৰক আৰু শনিৰ কাৰণে আপোনালোকে ঘৰৰ পৰা অলপ দূৰত আপোনালোকে চাকৰি ক্ষেত্ৰত অলপ দূৰত গ'লে লাভ হ'ব আৰু যিসকলে কম্পিউটাৰৰ কাম জানে তেওঁলোকে কম্পিউটাৰৰ দোকান নাইবা কম্পিউটাৰৰ চাকৰি এনেকুৱা যদি এপ্লাই কৰে অতি শুভ হ'ব আৰু বৃহস্পতিয়ে যিহেতু আপোনাৰ ভাগ্য গৃহত দৃষ্টি দিব এপ্ৰিলৰ পৰা আৰু বৃহস্পতিয়ে পুণ্য দৃষ্টি দিব 1 2 3 4 5 পঞ্চম আপোনাৰ শুক্ৰ সপ্তমত দিব যিসকলে বিবাহিত বা বিয়া হ'ল বা বিয়া হ'ব লগা আছে তেওঁলোকৰ কাৰণে আপোনাৰ হাজবেণ্ড বা ৱাইফে চাকৰি পোৱা যুগ থাকিব গতিকে মে' মাহৰ লাষ্টৰ পৰা গতিকে আপোনাৰ পত্নী স্থান বা প্ৰতিষ্ঠানে
চাকৰি কৰ্মৰ ক্ষেত্ৰত অতি শুভ ফল লাভ কৰিব কৰ্মপ্ৰাপ্তি যোগ হ'ব আপোনাৰ ৱাইফ বা হাজবেণ্ডক আপোনালোকে এপ্লাই কৰিব দিয়ক যেহেতু আপোনাৰ হাজবেণ্ড বা ৱাইফৰ গৃহত বৃহস্পতিৰ পুণ্য দৃষ্টি পৰিব আৰু শুক্ৰই নিজৰ গৃহত পুণ্য দৃষ্টি দিব গতিকে এইখিনিৰ পৰা যদি আমি চাওঁ মে জুন জুলাই আগষ্ট ছেপ্টেম্বৰ মোটামুটি আপোনাৰ অক্টোবৰ নৱেম্বৰলৈকে চাকৰি পোৱা যোগ আছে আপোনাৰ হাজবেণ্ড বা ৱাইফে এইখিনি কিন্তু অতি শুভ যদি আমি চাওঁ প্ৰেমৰ ক্ষেত্ৰত আপোনাৰ প্ৰেমৰ স্থান হৈছে ৰবি বৰ্তমান ৰবি আছে যিহেতু অসমীয়া মতে আপোনাৰ পুহ মাহ হ'ব পুহ মাহত ৰবি থাকে ধনু ৰাশিত গতিকে ধনু ৰাশিৰ পৰা কুম্ভত যাব কুম্ভৰ পৰা মীনত যাব আপোনাৰ প্ৰেম স্থানত যেটো এপ্ৰিলত আপোনাৰ যেহেতু বহাগ মাহত মেঘ ৰাশিত ৰবি বহিব গতিকে মেঘ ৰাশিত ৰবি যেহেতু তুংগ হয় গতিকে এপ্ৰিলৰ আপোনাৰ 15 তাৰিখৰ পৰা অতি শুভ প্ৰেম স্থান প্ৰেম ভালপোৱা এইবিলাকত আপোনালোকৰ যিসকলৰ প্ৰেম ভাঙি যায় বা প্ৰেমত অসুবিধা হৈছে প্ৰেমত অশান্তি হৈছে তেওঁলোকৰ কাৰণে অতি শুভ দিন গতিকে আপোনালোকে প্ৰেমিক প্ৰেমিকাসকলৰ কিন্তু ভাল বুলি ক'ব লাগিব বহাগ মাহৰ পৰা যেহেতু এপ্ৰিলৰ পৰা আৰু জেঠ মাহত কিছু অকণমান বেয়া থাকিব মে জুনত আকৌ জুলাইৰ পৰা অতি শুভ জুলাই মাহৰ পৰা আৰু যদি আমি চাওঁ ৰবি আপোনাৰ ভাদ মাহ যদি চাওঁ আমি এইখিনিত আপোনাৰ অক্টোবৰ মোটামুটি অক্টোবৰ ছেপ্টেম্বৰ আগষ্ট মানৰ পৰা অতি শুভ হ'ব আপোনালোকৰ প্ৰেমস্থানত আগষ্টৰ পৰা বহুত শুভ ফল লাভ কৰিব প্ৰেমিকাসকলৰ যিসকলে বিবাহ হ'ব ইচ্ছা কৰে মই প্ৰেমৰ ক্ষেত্ৰত কৈছোঁ তেওঁলোকৰ কিন্তু প্ৰেম বিবাহ হ'ব বিবাহৰ ক্ষেত্ৰত মই পিছত কৈ দিম গতিকে আপোনালোকে আগষ্টৰ পিছত কিন্তু বিবাহ হ'ব আৰু এপ্ৰিলৰ পৰা প্ৰেমত আনন্দ হ'ব গতিকে প্ৰেমৰ ক্ষেত্ৰত অতি শুভ হ'ব যদি আমি চাওঁ আপোনাৰ ভৱিষ্যত যদি চোৱা যায় ভৱিষ্যতটো অতি শুভ বুলিও ক'ব পাৰি মেঘ ৰাশিৰ আৰু যিটো ধন ব্যৱসায়ীসকলৰ মই মাজে মাজে গোটেইখিনি একেলগে খিচিৰি কৰি দিছোঁ যাতে আপোনালোক প্ৰত্যেকটো মাহৰ ক্ষেত্ৰত বুজি পায় ব্যৱসায়ৰ ক্ষেত্ৰত যিসকলে ব্যৱসায় কৰে যিহেতু মংগল বৰ্তমান নিজ হৈ আছে আৰু মে মাহত যেহেতু আকৌ বক্ৰী হ'ব মে জুন বক্ৰী হোৱাৰ লগে লগে আপোনাৰ মে মাহত মিথুন ৰাশিত আকৌ বক্ৰী হ'ব যেহেতু বৰ্তমান কৰ্কট ৰাশিত আছে কৰ্কট ৰাশি নিচস্ত হৈ আছে ব্যৱসায়িকসকলৰ আৰু যিসকলে মাটি বাৰীৰ কাম কৰে বা মাটি বাৰীৰ কামবিলাক আধৰুৱা হৈ আছে মাটি বাৰীৰ কামত আগবঢ়া নাই মাটি বিক্ৰী কৰা বা মাটি ক্ৰয় কৰা এইবিলাকত আপোনালোকৰ মে মাহৰ পৰা কিছু শুভ ফল লাভ কৰিব বৰ্তমান কিন্তু বহুত শুভ নহয় আৰু জানুৱাৰীৰ পৰা মাৰ্চ এপ্ৰিললৈকে বহুত শুভ নহয় যিহেতু বৰ্তমান নিজ হৈ থাকিব আৰু মংগল নিজ হৈ আছে মে মাহৰ পৰা বক্ৰী যদিও হ'ব যিহেতু মিথুন ৰাশিত আকৌ প্ৰৱেশ কৰিব কিছু শ্ল' হ'ব বক্ৰী মানে হ'ল এনেকুৱা তেৰা বেকাকে যোৱাটোৱে হ'ল বক্ৰী যিহেতু চিধা নাযায় সেইকাৰণে কিছু শ্ল' হৈ যায় দূৰে যায় বহুত দূৰৰ পৰা মে মাহৰ পৰা আপোনালোকৰ ইফালে চোৱা যায় জুন জুলাইলৈকে অতি শুভ হ'ব আপোনালোকৰ গতিকে সেই ক্ষেত্ৰত তথাপিও ফেব্ৰুৱাৰীৰ পৰা কিছু অকণমান শ্ল' হিচাপত ভাল হ'ব যদিও মে মাহৰ পৰা এনেকুৱা কিছু শুভ হ'ব বক্ৰীটো শেষ হোৱাৰ লগে লগে আপোনালোকৰ অতি শুভ হ'ব আকৌ যদি চোৱা যায় জুলাই মাহত মংগল যিহেতু ৰবি গৃহত প্ৰৱেশ কৰিব লগত যদিও কেতু থাকিব তাৰ কথা অকণমান বেলেগ তথাপিও আপোনালোকৰ জুলাই মাহত ৰবি আৰু মংগল দুটা মিত্ৰ জুলাই আগষ্ট ছেপ্টেম্বৰ আপোনালোকৰ অক্টোবৰলৈকে অতি শুভ মংগল আকৌ নৱেম্বৰত আপোনাৰ যিহেতু মংগল কন্যা ৰাশিত প্ৰৱেশ কৰিব তেতিয়া কিন্তু মাটি বাৰীৰ কাম বা কিছু সৰু সুৰা যদি এক্সিডেণ্ট বা এইবিলাক হৈছে ৰিকভাৰীটো অকণ কম হ'ব গতিকে আপোনাৰ এইখিনিৰ ভিতৰত কিন্তু অতি শুভ আপোনালোকে মনত ৰাখিব মে জুন জুলাই আগষ্ট ছেপ্টেম্বৰ এইখিনিত অক্টোবৰলৈকে মোটামুটি শুভ যদি আমি চাওঁ যিটো ব্যৱসায় হ'ব আৰু যিসকলে পানী ব্যৱহাৰ কৰে বহুতে পানী ব্যৱসায় কৰোঁ বুলি কয় পানীৰ ক্ষেত্ৰত আমি চন্দ্ৰক চাম চন্দ্ৰ যিহেতু জলৰাশি আৰু চন্দ্ৰ হৈছে কৰ্কট ৰাশিৰ অধিপতি গতিকে কৰ্কট ৰাশিৰ অধিপতি হিচাপত যদি আমি চন্দ্ৰ চোৱা যায় চন্দ্ৰ যিহেতু বহুত দিন নাথাকে এটা ঘৰত 54 ঘণ্টা থাকে গতিকে চন্দ্ৰ হৈ থাকে যেতিয়া কৰ্কট ৰাশিত চন্দ্ৰ প্ৰৱেশ কৰিব নাইবা মকৰ ৰাশিত প্ৰৱেশ কৰিব মকৰ ৰাশিৰ পৰা পুণ্য দৃষ্টি নিজৰ গৃহত পুণ্য দৃষ্টি দিয়ে তেতিয়া কিন্তু ভাল ফল লাভ কৰিব সেই ক্ষেত্ৰত আমি বিদ্যাৰ কথা আগতেও কৈছোঁ তথাপিও যিসকলে উচ্চ শিক্ষাটো বহুত ইম্পৰ্টেণ্ট প্ৰাইমাৰী শিক্ষাতকৈ
আপোনাৰ উচ্চ শিক্ষাৰ অধিপতি হৈছে যেহেতু সিংহ ৰাশি আৰু আমি সিংহ ৰাশিৰ ৰবি আৰু আমি নৱমপতি বৃহস্পতিৰ লগত আমি এটা কানেকশ্যন কৰি চাম নৱমপতি যেহেতু নৱমত যেতিয়া ৰবি প্ৰৱেশ কৰিব তেতিয়া আপোনালোকে ভাল ফল লাভ কৰিব আপোনালোকে যেটো বৰ্তমান ৰবি আছে ধনু ৰাশিত গতিকে বৰ্তমান হিচাপত ধনু ৰাশিৰ পৰা যেহেতু নৱমপতি আপোনাৰ ধনু ৰাশি আৰু নৱমত বহি আছে ৰবি আৰু মংগল যদি আমি চাওঁ আপোনাৰ যেহেতু কানেকশ্যন এটা হৈছে ৰবি নিজৰ গৃহৰ পৰা ভাগ্যৰ গৃহত গতিকে ভাগ্যৰ স্থানৰ অধিপতি আৰু বৃহস্পতি এই ক্ষেত্ৰত আমি কিন্তু ভাল ফল লাভ কৰিম জানুৱাৰীৰ পৰা ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিললৈকে এইটো এপ্ৰিলত আৰু ৰবি যেতিয়া বহাগ মাহত মেঘ ৰাশিত প্ৰৱেশ কৰিব আৰু মংগলে যেতিয়া ৰবি ক্ষেত্ৰত প্ৰৱেশ কৰিব তেতিয়া কিছু ক্ষেত্ৰ বিনিময় যোগো এটা হ'ব ক্ষেত্ৰ বিনিময় যোগ মানে হ'ল ৰবি ঘৰত যেনেকৈ চন্দ্ৰ ঘৰত যদি ৰবি তাৰমানে আপোনাৰ ঘৰত মই আছো মোৰ ঘৰত আপুনি আছে ঠিক তেনেকুৱাকে এটা ঘৰৰ যেহেতু গ্ৰহ আন এটা ঘৰত প্ৰৱেশ কৰাৰ লগে লগে ক্ষেত্ৰ বিনিময় বুলি কয় গতিকে অতি শুভ হয় ক্ষেত্ৰ বিনিময় যুগত সেই ক্ষেত্ৰত আমি শুভ ফল লাভ কৰিম আৰু কিছুমান বিপৰীত ৰাজযোগো আছে আপোনালোকৰ ৰাজযোগবিলাক মই কৈছো মাজে মাজে যেহেতু আপোনাৰ বুধাদিত্য যুগ ফেব্ৰুৱাৰী মাহতে বুধাদিত্য যুগ হ'ব বুধ আৰু ৰবি যেহেতু কৰ্কট ৰাশিত বুধ আৰু ৰবি থাকিব আপোনাৰ কৰ্মগৃহত ফেব্ৰুৱাৰী কিন্তু আপোনাৰ কৰ্মযুগ চলিব ফেব্ৰুৱাৰী মাহত অতি শুভ হ'ব বুধাদিত্য যুগত কৰ্মগৃহত যেহেতু বুধাদিত্য যুগ থাকিব আৰু মে মাহত আকৌ বুধাদিত্য যুগ হ'ব যদিও মে মাহত যেহেতু বুধ কিছু দুৰ্বল হ'ব নিজ হ'ব শুক্ৰৰ লগত থকাৰ কাৰণে বুধ অকণমান নিজ ভংগ যুগো আছে গতিকে মে মাহতো আপোনাৰ চাকৰি যুগ থাকিব মনত ৰাখিব ফেব্ৰুৱাৰী মাহত মে মাহত জুলাই মাহত আগষ্ট মাহত আৰু যদি আমি চাওঁ নৱেম্বৰ মাহত এইকেইটা মাহত আপোনাৰ কিন্তু কৰ্মযুগ চলিব আপোনাৰ এইকেইটা আকৌ মনত ৰাখিব এইকেইটা মাহত আপোনালোকে যদি এপ্লাই কৰে বা ইণ্টাৰভিউ হয় বা আপোনালোকে যিকোনো ক্ষেত্ৰত কাগজ পাতি কৰা এইবিলাক মানে কাম কৰে এনেকুৱা টাইমত যদি আপোনাৰ ইণ্টাৰভিউ হৈ যায় তেতিয়া কিন্তু পাছ কৰা চান্সটো মোটামুটি বহুখিনি বেছি গতিকে এইকেইটা মাহত আপোনালোকৰ কিন্তু কৰ্মযুগ থাকিব এতিয়া হৈছোঁ মই এইটো কৰ্মক্ষেত্ৰত মই ক'লোৱে আপোনালোকৰ অধিপতি যিহেতু শনিয়ে যিটো গ্ৰহৰ লগত কানেকশ্যন কৰিব সেই ক্ষেত্ৰতে আপোনালোকৰ কৰ্মযোগ হ'ব আপোনালোকৰ শনি গৃহত ফেব্ৰুৱাৰী মাহত প্ৰৱেশ কৰিব ৰবি আৰু বুধ তেতিয়া আপোনালোকে পূব ছাইডত আপোনালোকে এপ্লাই কৰিব ৰবিৰ কাৰণে আপোনালোকে যিকোনো ক্ষেত্ৰত মেনেজাৰ পোষ্টত বা আপোনালোকে ট্ৰেজাৰী অফিচত বেংকত APSC এইবিলাক দিব পাৰিব ফেব্ৰুৱাৰী মাহত যদি আমি চাওঁ আৰু বিশেষ তেনেকুৱা মাহ নাই অক্টোবৰ মাহত আপোনালোকৰ যিহেতু চন্দ্ৰ বহিব তেতিয়া আপোনালোকে কিন্তু চাকৰি পোৱা যোগ ভাল চাকৰি পাব চন্দ্ৰৰ কাৰণে নেভি বা ৱাটাৰ ৰিচোৰ্চ বা যিকোনো জলসম্পদ এইবিলাকত আপোনালোকে এপ্লাই কৰিলে ভাল এটা চান্স পাব আৰু যদি আমি চাওঁ ডিচেম্বৰ মাহত 2025 চনৰ তেতিয়াও কিন্তু আপোনালোকৰ ভাল চাকৰি পোৱা যোগ আছে আৰু শনিৰ লগত যেতিয়া আপোনাৰ বুধ লগ হ'ব মে মাহত গতিকে বুধৰ কাৰণে আপোনালোকে চিকিৎসা ক্ষেত্ৰত আৰু সাধাৰণ চাকৰি আৰু শুক্ৰ যেহেতু মে মাহত শনিৰ লগত লগ হ'ব এইটো কৰ্মস্থানৰ অধিপতিৰ লগত লগ হ'ব চিকিৎসা ক্ষেত্ৰত অতি শুভ ডক্টৰ ইঞ্জিনিয়াৰ যদি আপোনালোকে মে মাহত ইঞ্জিনিয়াৰ বা এনেকুৱা IIT এইবিলাকত যদি এডমিশ্যন ল'ব ইচ্ছা কৰে তেতিয়াও পোৱা যোগ আছে আপোনালোক মে মাহৰ পৰা জুনৰ ভিতৰত এইখিনি কিন্তু আপোনালোকে এপ্লাই কৰিব পাৰে এণ্ট্ৰেঞ্চ দিব পাৰে এইবিলাকত কিন্তু আগবাঢ়িব পাৰিব যদি আমি এতিয়া কৰ্মক্ষেত্ৰত মই এইখিনি সামৰিছোঁ এতিয়া হৈছোঁ বিবাহ জানুৱাৰী মাহত যিহেতু আপোনাৰ সপ্তমপতি শুক্ৰ জানুৱাৰী মাহত বহুত ভাল ঠাইত নাই মকৰ ৰাশিত বহি আছে মকৰ ৰাশি যদিও অধিপতি শনি আৰু শনি আছে কুম্ভ ৰাশিত আপোনাৰ বিবাহ স্থানৰ অধিপতি একাদশত আছে একাদশত থাকিলে দশমত থাকিলেও বহুত শুভ নহয় একাদশত যাব তেতিয়া আপোনাৰ শুক্ৰ কিছু অকণমান শুভ ফল প্ৰদান কৰিব মাৰ্চত যদি আমি চাওঁ মাৰ্চত কেতু আৰু শুক্ৰ থাকিব মাৰ্চতো বহুত শুভ নহয় তথাপিও যিসকলে বিয়া ঠিক হৈ আছে তেওঁলোকৰ কাৰণে জানুৱাৰী ফেব্ৰুৱাৰীটো অতি শুভ
এইটো জানুৱাৰী মাহৰ 15 পৰা ফেব্ৰুৱাৰী মাহৰ 15 লৈকে অতি শুভ দিন। এইটো মাঘ মাহ পৰিব। মাঘ মাহত কিছু শুভ ফল লাভ কৰিব আপোনালোকে। আৰু শুক্ৰ থাকিব মাৰ্চত কেতু লগত, কেতুযুক্ত, কিন্তু শুক্ৰ যিহেতু তুংগ, মাৰ্চ মাহতো আপোনালোকে বিবাহৰ ক্ষেত্ৰত আগবাঢ়িব পাৰিব। মাৰ্চত যিহেতু শুক্ৰ তুংগ হৈ থাকিব, যেতিয়া তুংগ হয় গ্ৰহ এটা, তেতিয়া সেই গ্ৰহটোৰ শক্তিটো বেছি হয়। গতিকে আপোনালোকে মাৰ্চত কিছু আগবাঢ়িব পাৰিব। আৰু শুক্ৰ আকৌ এপ্ৰিলত কিছু বক্ৰী হ'ব। আকৌ বক্ৰী হোৱাৰ লগে লগে শনিযুক্ত হ'ব। আকৌ এপ্ৰিলত বহুত শুভ নহয়, কিন্তু বৃহস্পতি শুভ যদিও বহুত শুভ নহয়। যদি আমি চাওঁ মে' মাহত আকৌ শুক্ৰ আকৌ স্পীডত যাব, উদয় হ'ব, আকৌ মীন ৰাশিত প্ৰৱেশ কৰিব। মীন ৰাশিত প্ৰৱেশ কৰাৰ লগে লগে আপোনালোকে আকৌ বিবাহৰ ক্ষেত্ৰত আগবাঢ়িব পাৰিব মে' মাহত। মানে বিবাহৰ ক্ষেত্ৰত বুলি কওঁতে ছোৱালী চোৱা বা বিবাহত আগবাঢ়া, কথা পতা, এইবিলাক কিন্তু আগবাঢ়িলে আপোনালোকৰ বিবাহ হৈ যাব। আকৌ আমি চাম জুন মাহত যিহেতু আপোনাৰ ৰাশিতে শুক্ৰ বহিব আৰু পুণ্য দৃষ্টি দিব আপোনাৰ নিজৰ গৃহত। গতিকে জুন মাহতো আপোনালোকে বিবাহত আগবাঢ়িব পাৰিব, অতি শুভ হ'ব। আৰু বিবাহ যদি আগবাঢ়ে আপোনাৰ ধন ধান টকা পইচা গাড়ী ঘোঁৰা এইবিলাকত আগবাঢ়িব পাৰিব। জুলাই মাহত শুক্ৰ নিজৰ গৃহত যাব, স্বগৃহী বৃষ ৰাশিত প্ৰৱেশ কৰিব। জুলাই মাহত আপোনালোকৰ অতি শুভ হ'ব বিবাহৰ ক্ষেত্ৰত। আপোনালোকে উত্তৰ মানে দক্ষিণ পূবৰ চাইডত যদি ছোৱালী চাই অতি শুভ ফল লাভ কৰিব, সোনকালে ছোৱালী পাব, আপোনালোকে আগবাঢ়িব পাৰে জুলাই মাহত। আগষ্টত যদি চাওঁ, আগষ্টত যিহেতু শুক্ৰ বহিব, তৃতীয় স্থানত বহুত শুভ নহয়, বৃহস্পতিযুক্ত হ'ব, গুৰু শুক্ৰ মানে যিহেতু দেৱতাৰ গুৰু আৰু দৈত্য গুৰু লগ হ'ব। সেই ক্ষেত্ৰত বহুত শুভ বুলিও ক'ব নোৱাৰি। যদি আমি চাওঁ ছেপ্টেম্বৰত শুক্ৰ থাকিব চন্দ্ৰ গৃহত, আৰু শুক্ৰ যিহেতু শনি গৃহত পুণ্য দৃষ্টি দিব, তেতিয়া কিন্তু বিবাহৰ ক্ষেত্ৰত ভাল হ'ব। আৰু বিবাহ প্ৰাৰ্থীসকলৰ আপোনালোকৰ হাজবেণ্ড ৱাইফে চাকৰি পোৱা যোগ থাকিব এইখিনিত। যদি আমি চাওঁ আপোনালোকৰ নৱেম্বৰত শুক্ৰ নিজ হ'ব, গতিকে নেক্সট নৱেম্বৰত কিন্তু বিবাহৰ ক্ষেত্ৰত কিছু বাধা আহিব। যদিও আপোনালোকৰ দ্বাদশত পুণ্য দৃষ্টি দিব, তথাপিও কিন্তু বিবাহৰ ক্ষেত্ৰত অকণমান বাধা বিঘিনি আহিব পাৰে। নৱেম্বৰত বিবাহ নকৰাই ভাল। ডিচেম্বৰত আকৌ শুক্ৰ স্বগৃহী মানে নিজৰ ঘৰত প্ৰৱেশ কৰিব, তেতিয়া কিন্তু অতি শুভ। যিহেতু আপোনাৰ বিবাহৰ অধিপতি শুক্ৰ হিচাপত অতি শুভ হ'ব। যদি আমি চাওঁ পাৰিবাৰিক ক্ষেত্ৰত আমি 3টা বস্তু চাম। এটা হৈছে পঞ্চমপতি, এটা হৈছে সপ্তমপতি, এটা হৈছে নৱমপতি। আমি যিকোন হিচাপত চাম। আপোনাৰ পাৰিবাৰিক যিসকলে বিবাহ বাৰু হৈছে তেওঁলোকৰ যদি কিবা অসুবিধা আছে মই কৈ দিম। তেওঁলোকৰ ক্ষেত্ৰত আমি জানুৱাৰীত যিহেতু শুক্ৰ ভাল ঠাইতে বহি আছে, ফেব্ৰুৱাৰীত শুক্ৰ আৰু কেতু লগ হ'ব। গতিকে ফেব্ৰুৱাৰীৰ ক্ষেত্ৰত আপোনালোকে অকণমান ভালকৈ থাকিব, মনোমালিন্য অকণমান হ'ব পাৰে, সৰু ৰাহি কাজিয়া হ'ব পাৰে ফেব্ৰুৱাৰীত। গতিকে পাৰিবাৰিক ক্ষেত্ৰত আপোনালোকে অলপ ভালকৈ কথা পাতিব যাতে ৰাহি কাজিয়া নকৰে। মাৰ্চত আকৌ কিছু হ'ব বুলি ক'ব পাৰি। এপ্ৰিলত শুক্ৰ আকৌ বক্ৰী হ'ব, আৰু লগত আপোনাৰ যিটো শনি থাকিব, সেই ক্ষেত্ৰতো কিছু অকণমান অশুভ থাকিব। মে' মাহত শুক্ৰ শনি ৰাহু বুধ 4টা গ্ৰহ যোগ হৈছে। গতিকে কিছু অলপ হাই কাজিয়া কৰিলে সন্ন্যাস যোগ থাকে, অকণমান দূৰত থকা যোগ থাকে। এইবিলাকত ক্ষেত্ৰত অকণমান মে' মাহত অকণমান ভালকৈ থাকিব আপোনালোকে। মে' মাহটো বহুত শুভ নহয়। যদি আমি চাওঁ জুন মাহত, যিহেতু জুন মাহটো আপোনালোকৰ কিছু শুভ বুলি ক'ব পাৰি। আগষ্ট মাহত আপোনাৰ অতি শুভ। আগষ্টত যিহেতু বুধায়িত্ব যুগ এটা থাকিব, বুধ আৰু ৰবি, আৰু ৰবিৰ লগতে থাকিব শুক্ৰ, ওচৰা ওচৰিকৈ থাকিব শুক্ৰ আৰু কেতু। সেই ক্ষেত্ৰত আমি শুভ বুলি ক'ব পাৰি। ডিচেম্বৰ মাহতো অতি শুভ, কিন্তু অকণমান সৰু সুৰা বেমাৰ আজাৰ যোগ থাকিব পাৰে হাজবেণ্ড ৱাইফৰ। গতিকে আপোনালোকৰ অকণমান চাই চিতি থাকিব। যদি আমি চাওঁ গোটেই ক্ষেত্ৰত আপোনালোকৰ যিহেতু দ্বাদশত কেতিয়া কি গ্ৰহ বহিলে কিছু অকণমান হস্পিটেলাইজ বা সৰু সুৰা বেমাৰ আজাৰত কিছু টকা পইচা যোৱা চান্স থাকে। ফেব্ৰুৱাৰী মাহত যিহেতু কেতু থাকিব দ্বাদশত, বৰ্তমানো জানুৱাৰীত বহি আছে, কেতুৰ লগত শুক্ৰ থাকিব। শুক্ৰৰ পৰা কি হ'ব, ফেব্ৰুৱাৰী মাহত আৰোগ্য হ'ব যদি সৰু সুৰা বেমাৰ আজাৰ হৈ আছে বা হৈ থাকে। আৰু মাৰ্চতো কিছু শুভ ফল লাভ কৰিব। আপোনালোকৰ মে' মাহত কিন্তু অতি অশুভ। মে' মাহত এইটো বুধ শনি আৰু ৰাহু একেলগে থাকিব, গতিকে মে' মাহটো বহুত শুভ নহয়। যদি আমি চাওঁ
ডিচেম্বৰ মাহত চন্দ্ৰ আৰু শনি থাকিব ডিচেম্বৰ মাহটো বহুত শুভ নহয় গতিকে শনি আৰু চন্দ্ৰৰ ক্ষেত্ৰত কিছু অশান্তি যোগ থাকিব আপোনালোকৰ কিছু প্ৰতিকাৰ কৰিব শনি আৰু চন্দ্ৰৰ আৰু যদি চোৱা যায় গতিকে ডিচেম্বৰ মাহত যিহেতু চন্দ্ৰ আৰু শনি থাকিব তেতিয়া কিছু অকণমান অশুভ হ'ব তাৰ লগতে আৰু এটা কথা কওঁ মই যিহেতু শনি বৰ্তমান আপোনাৰ একাদশত বহি আছে একাদশত বহাৰ লগে লগে আপোনাৰ কিছু শুভ ফলে প্ৰদান কৰি আছে শনি মে' মাহত যিহেতু দ্বাদশত প্ৰৱেশ কৰিব আপোনাৰ দ্বাদশত প্ৰৱেশ কৰাৰ লগে লগে শনি চাৰস্বতী আৰম্ভ হ'ব প্ৰত্যেকজন ব্যক্তিৰ 30 বছৰৰ ভিতৰত এবাৰ এবাৰ শনি চাৰস্বতী হয় আৰু চাৰস্বতী মানে হ'ল 7.5 বছৰ এটা ৰাশিত 2.5 বছৰ এটা ৰাশিত 2.5 বছৰ আৰু এটা ৰাশিত 2.5 বছৰ মে' মাহৰ পৰা আপোনাৰ শনি চাৰস্বতী আৰম্ভ হৈ যাব আৰু শনি চাৰস্বতী হোৱাৰ লগে লগে আপুনি যিমান পাৰে শনিবাৰ পালন কৰক শনিৰ কাৰণে শনি পূজা কৰক শনি মন্দিৰ দৰ্শন কৰক যিমানখিনি পাৰে যিহেতু শনি অহাৰ লগে লগে আপোনাৰ কৰ্মফলদাতা শনি গতিকে আপোনাৰ মে' মাহৰ পৰা প্ৰথম মাহটো আপোনাৰ কিন্তু কিছু অশুভ কৰিব শনিয়ে প্ৰথম মাহ যিহেতু শনি আপোনাৰ চাৰস্বতীত প্ৰৱেশ কৰিব মাত্ৰ প্ৰৱেশ কৰাৰ লগে লগে কিন্তু কিছু অশুভ আপোনালোকে আকৌ মনত ৰাখিব যিহেতু মে' মাহত আকৌ মনত ৰাখক মে' মাহৰ পৰাই তাৰিখটো উল্লেখ কৰা নাই যিহেতু 1 তাৰিখ মে' মাহৰ 1 তাৰিখ বুলিয়ে কৰিলোঁ মে' মাহৰ 1 তাৰিখৰ পৰা কিন্তু শনি চাৰস্বতী আপোনাৰ জাষ্ট ষ্টাৰ্টিং হ'ব আৰু মে' মাহটো কিন্তু বহুত শুভ হ'ব গতিকে ভাল কাম কৰিলে ভাল ফল পাব বেয়া কাম কৰিলে কিছু বেয়া ফল লাভ কৰিব আপোনালোকে সেইকাৰণে শনিৰ মে' মাহৰ পৰা শনিবাৰ পালন কৰক পাৰিলে লঘোণ দিয়ক নোৱাৰিলে নিৰামিষ খাওক মে' মাহৰ পৰা গতিকে মে' মাহৰ পৰা শনি চাৰস্বতী আৰম্ভ হ'ব 7.5 বছৰ আৰু শনি আপোনাৰ 100% অশুভ ফল প্ৰদান নকৰে প্ৰথম 2.5 বছৰ এইকাৰণে শনি যিহেতু গুৰু গৃহত থাকিব প্ৰৱেশ কৰিব গুৰু বৃহস্পতি গুৰু গৃহত প্ৰৱেশ কৰাৰ কাৰণে আৰু গুৰুৰ লগত গুৰু গৃহত থকাৰ কাৰণে আপোনাক কিছু অশুভটো কম কৰিব কিন্তু মে' মাহত যিহেতু শনি শুক্ৰ ৰাহু বুধ 4টা গ্ৰহ একেলগে থাকিব মে' মাহত গতিকে সেই 4টা গ্ৰহ দ্বাদশত থাকিব আপোনাৰ কিন্তু মে' মাহত হস্পিটেলাইজ হয়তো বেলেগৰ হস্পিটেলত থাকিলে টকা পইচা যোৱা খৰচ বৃদ্ধি অযথা ব্যয় কোনো কাম নোহোৱাকৈ ঘূৰি ফুৰা অত্যন্ত কোনো কাম নোহোৱা এনেকুৱা কিন্তু আপোনাৰ বাধা বিঘিনি বহুতখিনি হ'ব মে' মাহটো গতিকে মে' মাহত আপোনালোকে যিমানখিনি পাৰে শনিৰ প্ৰতিকাৰ কৰক শুক্ৰৰ কাৰণে আপোনালোকে ঘি চাকি দিয়ক এতিয়া আমি গোটেইখিনি মৰি ফেলে প্ৰতিকাৰখিনি মই সৰুকৈ কৈ দিব লৈছোঁ আপোনালোকে জানুৱাৰী মাহত পাৰিলে যিহেতু কেতু কিছু অশুভ আছে আৰু ৰাহু কিছু অশুভ আছে ৰাহু কেতু সৰু সুৰা প্ৰতিকাৰ কৰিব পাৰে গোটেই বছৰটোৰ কাৰণে আৰু ৰাহু কেতু যিটো সঞ্চাৰ হ'ব জুন মাহত ৰাহু কেতু বৰ্তমান যিহেতু ৰাহু বহি আছে মীন ৰাশিত কেতু বহি আছে কন্যা ৰাশিত গতিকে জুন মাহত ৰাহু প্ৰৱেশ কৰিব কুম্ভ ৰাশিত আৰু কেতু প্ৰৱেশ কৰিব যিহেতু ৰবি গৃহ আৰু শনিৰ গৃহ ৰবিৰ গৃহ যিহেতু সিংহ ৰাশি আৰু কুম্ভ ৰাশিত প্ৰৱেশ কৰিব দুটা বহুত শুভ বুলিও ক'ব নোৱাৰি যিহেতু দুটা শত্ৰু গৃহ তেতিয়া কিন্তু আপোনালোকে পাৰিলে ৰাহু কেতুৰ প্ৰতিকাৰ কৰিব তেতিয়া ভাল ফল লাভ কৰিব জুন মাহৰ প্ৰথমতে কৰিব পাৰে বা মাজত কৰিব পাৰে এইটো মই স্বাস্থ্য আৰু প্ৰতিকাৰখিনিও কৈছোঁ একেলগে জুনত এইখিনি কৰিব আৰু শনিৰ যিহেতু গোটেই বছৰটো পালন কৰিব আৰু মংগলৰ প্ৰতিকাৰ বৰ্তমান কৰিব ভিক্ষাৰীক দান দক্ষিণা দিব জানুৱাৰী মাহতে যিহেতু মংগল নিজ হৈ আছে সেইবোৰৰ পৰা কিছু বক্ৰীহৰ কাৰণে মংগলে ভাল ফল প্ৰদান কৰিব যদি আমি চাওঁ বুধ যিহেতু বৰ্তমান হ'ব বুলি ক'ব পাৰি মে' মাহত বুধৰ প্ৰতিকাৰ কৰিব আকৌ আপোনালোকৰ বুধ অতি শুভ বৃহস্পতি যদি চাওঁ আমাৰ বৃহস্পতি যিহেতু আপোনাৰ ধনস্থানত আছে ধনস্থানৰ পৰা আকৌ বৃহস্পতি প্ৰৱেশ কৰিব আপোনাৰ তৃতীয় স্থানত ভাতৃস্থানত ভাতৃৰ অতি শুভ আৰু বৃহস্পতি তৃতীয়ত থাকিলে কিছু অশুভ ফল প্ৰদান কৰে যদিও যেহেতু আপোনাৰ বৃহস্পতিয়ে নিজৰ গৃহত পুণ্য দৃষ্টি প্ৰদান কৰিছে সপ্তমত গতিকে পুণ্য দৃষ্টি প্ৰদান কৰাৰ কাৰণে আপোনাৰ কিন্তু ভাগ্যটো শুভ বুলি ক'ব পাৰি সেইকাৰণে বৃহস্পতি প্ৰতিকাৰ নকৰিলেও কোনো কথা নাই বা সৰু সুৰা মাজে মাজে কৰিব পাৰে যদি শুক্ৰ চাওঁ শুক্ৰৰ আপোনাৰ যিহেতু
পাৰিলে নৱেম্বৰ মাহত শুক্ৰ প্ৰতিকাৰ কৰিব নৱেম্বৰ যেহেতু শুক্ৰ নিচস্ত হ'ব আৰু পাৰিলে আপোনালোকে নৱেম্বৰ অক্টোবৰতো মানে প্ৰতিকাৰ কৰিব অক্টোবৰ নৱেম্বৰ অক্টোবৰত যেহেতু সিংহ ৰাশিত প্ৰৱেশ কৰিব অক্টোবৰত সিংহ ৰাশিত আৰু নৱেম্বৰত কন্যা ৰাশি গতিকে কন্যা ৰাশিত শুক্ৰ নিচস্ত সিংহ ৰাশিত থাকিলে যেহেতু শত্ৰু গৃহ গতিকে অক্টোবৰ নৱেম্বৰত আপোনালোকে শুক্ৰ প্ৰতিকাৰ কৰক তেতিয়া ভাল ফল লাভ কৰিব আৰু শনিৰ যেহেতু মই ক'লোৱে শনি চাইছুতি আপোনাৰ আৰম্ভ হোৱাৰ লগে লগে কিছু অশুভ কৰে গতিকে মে' মাহৰ পৰা শনিৰ প্ৰতিকাৰ কৰিব ৰাহু কেতুৰ কথা মই কৈ দিলোঁ কোন মাহত কি প্ৰতিকাৰ কৰিব সেইখিনিও মই কৈ দিছোঁ আৰু যেহেতু মই যিমানখিনি পাৰোঁ মই কৈ দিছোঁ আৰু প্ৰত্যেক মাহে মাহে মই ৰাশিফল দি থাকোঁ আপোনালোকে পাই থাকিব দৈনিক ৰাশিফল দিয়াটো কিছু অলপ অসুবিধা হয় সেইকাৰণে মই বৰ্তমান দিয়া নাই ভৱিষ্যতে পাৰিলে মই দি দিম আৰু যদি কিবা সুধিবলগীয়া থাকে আপোনালোকে সুধিব পাৰে আপোনালোকে সময় উলিয়াই লৈ ধুনীয়াকৈ চাব পাৰিব ধন্যবাদ